Hello, my dear students of Ithina Academy. Today we are going to learn Class 1 English Grammar Textbook, page number 43, Chapter 15, M is, are plus ing. So students, আজি আমি শিকিম Class 1 English Grammar Book, page number 43, Chapter 15, M is, are plus ing ব্যৱহাৰ. So student, let's start it. So students, মই তোমালোকক আগতে শিকাইছোঁ M is আৰু areৰ ব্যৱহাৰ. যে কেনেকুৱা ছাবজেক্টৰ লগত তোমাৰ M বহিব, কেনেকুৱা ছাবজেক্টৰ লগত is বহিব বা কেনেকুৱা ছাবজেক্টৰ লগত are বহিব. মই তোমালোকক আকৌ এবাৰ কৈ দিম আজি সেইটো কথা আৰু তাৰ লগত মই ডুইং ভাৰ্বৰ লগত কেনেকৈ INGৰ ব্যৱহাৰ হয় মই তোমালোকক সেইটো দেখাই দিম. ইয়াত মই তোমালোকক দুটা কথা ক'ম. আগতে মই তোমালোকক কৈছোঁ যে ছাবজেক্টটো কেনেকুৱা হ'লে তাৰ লগত M is, are বহিব আৰু এতিয়া মই তোমালোকক ক'ম ডুইং ৱৰ্ডৰ লগত ING কেনেকৈ বহে. ইয়াত আমি দুটা কথা শিকিম. এটা হৈছে কোনটো ছাবজেক্টৰ লগত M is, are বহিব আৰু তোমাৰ ডুইং ৱৰ্ডৰ লগত INGৰ ব্যৱহাৰ হয় কেনেকৈ হয়. এই দুটা কথা মই তোমালোকক ইয়াত বুজাম. Look, the sun is rising. তো ইয়াত চোৱা সূৰ্যটো উদয় হৈ আছে. Look at the picture, the sun is rising. সূৰ্যটো উদয় হৈ আছে. এতিয়া এই সেন্টেন্সটোত তোমালোকে চোৱা দা সানটো কি? সানটো হৈছে এটা সিঙ্গুলাৰ সাবজেক্ট. সিঙ্গুলাৰ সাবজেক্ট মানে এটা সাবজেক্ট. সিঙ্গুলাৰ সাবজেক্টে এটা বস্তু বুজায় আৰু প্লুৰেল সাবজেক্টে এটাতকৈ বেছি বস্তু বুজায়. সিঙ্গুলাৰ সাবজেক্ট মানে হ'ল যিটো সাবজেক্টত এটা বস্তু বুজায় সেইটো হৈছে সিঙ্গুলাৰ সাবজেক্ট. যি সাবজেক্টত এটাতকৈ বেছি বস্তু বুজায় সেইটো হৈছে প্লুৰেল সাবজেক্ট. তো গতিকে দ্য সানটো হৈছে এটা সিঙ্গুলাৰ সাবজেক্ট. মই তোমালোকক কৈছিলোঁৱে সিঙ্গুলাৰ সাবজেক্টৰ লগত ইজ বহে আৰু প্লুৰেল সাবজেক্টৰ লগত আৰ বহে. এটাই ব্যতিক্ৰম আইৰ লগত এম বহে আৰু ইউৰ লগত সদায় আৰ বহে. চোৱা আইটো কি হ'ল সিঙ্গুলাৰ হয়. আইটো কি হয় সিঙ্গুলাৰ হয় কিন্তু আইৰ লগত ইজ বহা নাই. কি বহিছে? এম বহিছে. কাৰণ মই তোমালোকক কৈছোঁৱে ইয়াত এটাই ব্যতিক্ৰম এক্সেপশ্যন আইৰ লগত এম বহে আৰু ইউৰ লগত আৰ বহে. জেনেৰেল ৰুলটো হ'ল সিঙ্গুলাৰ ছাবজেক্টৰ লগত ইজ বহে, প্লুৰেল ছাবজেক্টৰ লগত আৰ বহে. এক্সেপশ্যনটো হ'ল আইৰ লগত এম বহিব আৰু ইউৰ লগত আৰ বহিব. ইউটো সিঙ্গুলাৰো হ'ব পাৰে বা প্লুৰেলো হ'ব পাৰে কিন্তু ইউৰ লগত সদায় আৰ বহিব. সিঙ্গুলাৰ হোৱাৰ কাৰণে তাৰ পিছত কি বহিছে? ইজ বহিছে আৰু ইয়াতে চোৱা ৰাইজিং যোনটো ডুইং ৱৰ্ডটো হৈছে ৰাইজটোৰ লগত ING বহি ৰাইজিং হৈছে. এতিয়া মই তোমালোকক আগতেই কৈছোঁ যে দুটা ৱৰ্ড তোমালোকে মনত ৰাখিবা. এটা হৈছে আই আৰু ইউ. আইৰ লগত সদায় এম বহে, ইউৰ লগত সদায় আৰ বহে. বাকী যিমান তোমাৰ ছাবজেক্ট আছে যদি সিঙ্গুলাৰ হয় তেতিয়া ইজ বহিব আৰু যেতিয়া ছাবজেক্টটো প্লুৰেল হয় তেতিয়া আৰ বহিব. মই তোমালোকক আকৌ এবাৰ কৈ দিছোঁ আগৰ চেপ্টাৰটোত আমি শিকিছোঁৱে যে আইৰ লগত সদায় এম হয়, ইউৰ লগত সদায় আৰ হয়, সিঙ্গুলাৰ ছাবজেক্টৰ লগত ইজ হয় আৰু প্লুৰেল ছাবজেক্টৰ লগত আৰ হয়. এনেকুৱা চেণ্টেন্সবিলাকত
যদি এম ইজ আৰ থাকে আৰু ডুইং ৱৰ্ডৰ লগত ING থাকে তেতিয়া কিবা এটা কাম ঘটি আছে বা কিবা এটা কাম চলি আছে বা হৈ আছে তেনেকুৱা ক্ষেত্ৰত এনেকুৱা চেণ্টেন্সবিলাক ব্যৱহাৰ হয় তো চোৱা এইবাৰ নেক্সট চেণ্টেন্স দ্য মাংকি ইজ ৰাইডিং আ বাইচাইকেল তো ইয়াত চোৱা দ্য মাংকিটো কি হ'ল আমাৰ এটা ছিংগুলাৰ ছাবজেক্ট হ'ল তো ছিংগুলাৰ ছাবজেক্টৰ লগত কি বহে ইজ বহে আৰু ডুইং ৱৰ্ড ৰাইডৰ লগত ING ব্যৱহাৰ কৰিছোঁ তো কি হ'ল ৰাইডিং আ বাইচাইকেল দ্য মাংকি ইজ ৰাইডিং আ বাইচাইকেল চোৱা মাংকিটোৱে কি কৰিছে বাইচাইকেলখন চলাই আছে নম্বৰ 3 চাবা হোৱাট ইজ বিনয় ডুইং বিনয় কি কৰি আছে তোমাক সুধিছে তো বিনয় কি কৰি আছে হি ইজ প্লেয়িং ভিডিঅ' গেমছ বিনয় কি কৰি আছে ভিডিঅ' গেম খেলি আছে তো ইয়াতো চাবা হিটো কি হ'ল আমাৰ এটা ছিংগুলাৰ ছাবজেক্ট হ'ল হিৰ লগত ইজ বহিছে আৰু ডুইং ৱৰ্ড প্লে'ৰ লগত ING বহিছে হি ইজ প্লেয়িং ভিডিঅ' গেমছ তো নম্বৰ 4 চাবা হোৱাট আৰ ইউ ডুইং তুমি কি কৰি আছা ইয়াত সুধিছে I am cleaning the fridge পিকচাৰখন চোৱা ফ্ৰিজটো কি কৰি আছে চাফা কৰি আছে তো মই তোমালোকক অলৰেডি কৈছোৱে আইৰ লগত কি বহে সদায় এম ব্যৱহাৰ হয় যদিও আইটো ছিংগুলাৰ ছাবজেক্ট হয় আইৰ লগত সদায় এম ব্যৱহাৰ হয় আৰু ডুইং ৱৰ্ড ক্লিনৰ লগত ING ব্যৱহাৰ হৈছে ক্লিনিং হৈছে I am cleaning the fridge নম্বৰ 5 চাবা হোৱাট আৰ দ্য চিলড্ৰেন ডুইং দে আৰ ৱাচিং TV চিলড্ৰেনবিলাকে কি কৰি আছে তো ইয়াতো চোৱা দে আৰ ৱাচিং TV তো ইয়াত দেৰ লগত আৰ বহিছে কাৰণ দেটো এটা প্লুৰেল ছাবজেক্ট সেইটো কাৰণে আৰ বহিছে আৰু ডুইং ৱৰ্ড ৱাটছৰ লগত ING ব্যৱহাৰ হৈছে চ' ষ্টুডেণ্টছ এই গোটেইকেইটা চেণ্টেন্সতে চাবা কিবা এটা কাম চলি থকা বুজাইছে দ্য ছান ইজ ৰাইজিং দ্য মাংকি ইজ ৰাইডিং আ বাইচাইকেল হি ইজ প্লেয়িং ভিডিঅ' গেমছ I am ক্লিনিং দ্য ফ্ৰিজ দে আৰ ৱাচিং TV তো এই গোটেইকেইটা চেণ্টেন্সতে আমাৰ কিবা এটা কাম কৰি থকা বুজাইছে চ' ষ্টুডেণ্টছ প্লুৰেল ছাবজেক্টছবিলাকৰ লগত আৰ ব্যৱহাৰ হয় আৰু ছিংগুলাৰ ছাবজেক্টছবিলাকৰ লগত ইজ ব্যৱহাৰ হয় তো হিৰ লগত যেনেকৈ ইজ বহিছে আৰু ডুইং ৱৰ্ডৰ লগত ING ব্যৱহাৰ হৈছে চিৰ লগতো তেনেকুৱাকৈ ইজ বহিছে ডুইং ৱৰ্ডৰ লগত ING ব্যৱহাৰ হৈছে ইটৰ লগতো ইজ আৰু ডুইং ৱৰ্ডৰ লগত ING ব্যৱহাৰ হৈছে দ্য বয় ইজ প্লেয়িং দ্য বয়টো আমাৰ কি হ'ল ছিংগুলাৰ ছাবজেক্ট আৰু সেইটো কাৰণে ইজ বহিছে আৰু প্লে'ৰ লগত ING ঠিক তেনেকৈ প্লুৰেল ছাবজেক্টছবিলাকৰ লগতো আৰ ব্যৱহাৰ হয় ইউ আৰ প্লেয়িং উই আৰ প্লেয়িং দে আৰ প্লেয়িং দ্য বয়জ আৰ প্লেয়িং গোপী এণ্ড জন আৰ প্লেয়িং তো ষ্টুডেণ্টছ এই গোটেইকেইটা চেণ্টেন্সতে তোমালোকে পাবা আৰৰ ব্যৱহাৰ হৈছে কাৰণ এই গোটেইকেইটা আমাৰ ইয়াত প্লুৰেল ছাবজেক্টৰ ব্যৱহাৰ হৈছে আৰু ডুইং ৱৰ্ডছবিলাকৰ লগত আমি ইয়াত ING ব্যৱহাৰ কৰিছোঁ ইউ আৰ প্লেয়িং উই আৰ প্লেয়িং দে আৰ প্লেয়িং দ্য বয়জ আৰ প্লেয়িং গোপী এণ্ড জন আৰ প্লেয়িং তো ইয়াত গোপী এণ্ড জন দিয়া আছে মানে আমি দুজন মানুহৰ কথা কৈছোঁ এইটো কাৰণে প্লুৰেল ছাবজেক্ট হৈছে লগত আৰ ব্যৱহাৰ হৈছে আৰু প্লে'ৰ লগত ING তো ষ্টুডেণ্টছ ইয়াত চোৱা তোমালোকে পেজ নম্বৰ 44ত বি কমপ্লিট দিছ চেণ্টেন্স ইউজিং এম ইজ আৰ প্লাছ ING চুজ দ্য ING ৱৰ্ড ফ্ৰম দ্য বক্স তো ষ্টুডেণ্টছ ইয়াত চোৱা তোমালোকক ইয়াত আমাৰ কেইটামান ডুইং ৱৰ্ডছ দিয়া গৈছে প্লেয়িং ডুইং ৰিডিং আৰু ক্ৰাইং তো আমি এই ডুইং ৱৰ্ডছ কেইটা চাই আৰু এম ইজ আৰ ব্যৱহাৰ লগত ডুইং ৱৰ্ডছবিলাকৰ ব্যৱহাৰ ইয়াত কৰিম যেনেকৈ চাবা
হি ডেছ এ নিউজ পেপাৰ। তো পিকচাৰটো চোৱা তোমালোকে, ইয়াত কি দিছে, এজন মানুহে নিউজ পেপাৰ পঢ়ি আছে। হি ইজ কি হ'ব পাৰে ইয়াত, হি ডেছ এ নিউজ পেপাৰ। তো হিৰ লগত কি হয়, হিটো আমাৰ কি হ'ল, ছিংগুলাৰ ছাবজেক্ট হ'ল। তো সেইটো কাৰণে ইয়াত কি বহিব, ইয়াত ইজ বহিব। হি ইজ। তো ইয়াত চোৱা, পঢ়ি আছে, নিউজ পেপাৰখন পঢ়ি আছে। তো পঢ়ি থকাৰ ইংলিছটো কি হয়, ৰিড। ৰিডৰ লগত ING হ'লে কি হ'ব, ৰিডিং। তো হি ইজ ৰিডিং আ নিউজ পেপাৰ। নম্বৰ 2টো চাবা, ৰবি এণ্ড আলি ডেছ চেছ। পিকচাৰটো চোৱা তোমালোকে, ইয়াত ৰবি আৰু আলিয়ে কি কৰি আছে, খেলি আছে। কি খেলি আছে, চেছ খেলি আছে। তো ইয়াত ৰবি এণ্ড আলি কি হ'ল, এইটো প্লুৰেল ছাবজেক্ট হ'ল। তো প্লুৰেল ছাবজেক্টৰ লগত কি বহে, আৰ বহে, আৰ। ৰবি এণ্ড আলি আৰ, খেলাৰ আমাৰ ইংলিছটো কি হয়, প্লে। প্লেৰ লগত কি হ'ব, ING, প্লেয়িং। ৰবি এণ্ড আলি আৰ প্লেয়িং চেছ। নম্বৰ 3টো চাবা, দ্য বয় ডেছ। দ্য বয়টো কি হ'ল আমাৰ, ছিংগুলাৰ ছাবজেক্ট, সেইটো কাৰণে আমি ইয়াত ইজ বহাম। আৰু ক্ৰাই মানে কান্দি আছে। তো ক্ৰাইৰ লগত ING ব্যৱহাৰ হ'লে কি হ'ব, ক্ৰাইং। নম্বৰ 4টো চাবা, আই ডেছ মাই হোমৱৰ্ক। তো কি হ'ব, আইৰ লগত আমি জানো এম ব্যৱহাৰ হয়, আৰু কি হ'ব, ডুৰ লগত ING এড কৰিলে কি হয়, ডুইং হয়। ইয়াত কি দিয়া আছে, ডুইং নহয়, তো ইয়াত ডুইং হ'ব।